জগদিত্তায় কৃষ্ণায় গোবিন্দায় নমো নমঃ। আহি মন্দিৰত সদন কৰিলোঁ, প্ৰতিষ্ঠা কৰিলোঁ। তাৰপিছত বিষ্ণু পূজা হ'ল। বিষ্ণু পূজাৰ পিছতে শিৱ পূজা, বাণেশ্বৰ শিৱৰ লিংগ প্ৰতিষ্ঠিত হ'ল। সদন কৰি পূজা কৰিলোঁ। তাৰপিছত ভাগৱত গীতা পাঠ কৰিলোঁ। কৰাৰ পিছতে গৈ সকলো ৰাইজকে পুষ্পাঞ্জলি দিলোঁ। দিয়াৰ পিছতে হোম কৰিলোঁ। হোমৰ পিছত সমাপ্ত কৰিলোঁ। মনৰ ইচ্ছাও আছিলে মোৰ, এই ইচ্ছাটো আজি পূৰণ হ'ল। আপোনালোকে বাৰ্তাটো লৈ যাবৰ কাৰণে আপোনালোক আহিছে, এইকাৰণে আপোনাৰ ওচৰত মই কৃতজ্ঞ। শান্তিপাৰা ভাৰতী বয়জ ক্লাব 1977 আপোনাৰ এইটো ক্লাব স্থাপন হৈছে আৰু তাৰ মাটি আমি কিনিছোঁ 2000 চনত। লোকনাথ বাবাৰ মন্দিৰ নিৰ্মাণ কৰা, তেতিয়াহ'লে আমি মাটি দিম। আৰু আমি আজি তেখেতৰ মানে সেই কথাটো আজি বাস্তৱ ৰূপত ৰূপায়িত কৰিব পাৰিছোঁ ৰাইজৰ সহায় সহযোগিতাত। আৰু আগামী দিনত আমি ৰাইজৰ সহায় সহযোগিতাত মন্দিৰটো যাতে চলাই ল'ব পাৰোঁ, সেয়ে আমাৰ বিনম্ৰ অনুৰোধ। শান্তিপাৰাত ভাৰতী বয়জ ক্লাবৰ লোকনাথ মন্দিৰ উদ্ঘাটন সমাৰোহ গোটেই দিনজোৰা কাৰ্যসূচী লৈ বহুতেই সুখী হৈছোঁ। আৰু চবৰ সহায় সহযোগিতা আমি যিমানখিনি আশা কৰিছিলোঁ সেইমতে আমি পাইছোঁ। অনাগত দিনত আশা কৰিম যাতে আমি গোটেই ৰাইজ মিলি এই মন্দিৰটো আগুৱাই লৈ যাব পাৰোঁ। ধন্যবাদ। সব কথা তো কই দিলে আমার দুজন সদস্যই আর আমার প্রেসিডেন্টে, তো আমি সবে মানে অলমোস্ট আমি সুখী হয়েছোঁ। বহু দিনের একটা প্রচেষ্টা আসলে যে লোকনাথ বাবার মন্দির আমি এটা কৰিব পাৰিম নেকি, তো যে রাইজৰ সহযোগিতাত আমি এইটো কৰিব পাৰিছোঁ, সেইকাৰণে আমি বহুতেই আনন্দিত।